দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা অত্যন্ত জৰুৰী খবৰ। আপুনি শৰাইঘাট দলঙেৰে যাত্ৰা কৰিম বুলি ভাবিছে নেকি? তেনেহ'লে এই বাতৰি একমাত্ৰ আপোনাৰ বাবে, কিয়নো কাইলৈ নিশা 11 বজাৰ পৰা পুৱা 5 বজা পৰ্যন্ত পুৰণি শৰাইঘাট দলং বন্ধ হৈ থাকিব। পুৰণি শৰাইঘাট দলঙেৰে যাতায়াত ব্যৱস্থা বন্ধ ৰখাৰ সিদ্ধান্ত NF ৰেলৱে আজিৰ দিনটোত এখন জাননী যোগে প্ৰকাশ কৰিছে। এই ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। কাইলৈ পুনৰ বন্ধ থাকিব শৰাইঘাট দলঙৰ পুৰণি দলঙৰে যাতায়াত। নিশা 11 বজাৰ পৰা পুৱা 6 বজা পৰ্যন্ত বন্ধ হৈ থাকিব পুৰণি দলঙেৰে যাতায়াত ব্যৱস্থা। নৈমিত্তিক মেৰামতিৰ বাবে দলঙেৰে যাতায়াত ব্যৱস্থা বন্ধ হৈ থাকিব বুলি ইতিমধ্যে প্ৰাথমিকভাৱে খবৰ আহি পৰিছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ তৰফৰ পৰা ইতিমধ্যে জাননী প্ৰেৰণ কৰা হৈছে বিষয়টোৰ পৰা। কাইলৈ পুনৰ বন্ধ হৈ থাকিব শৰাইঘাটৰ পুৰণি দলং, কিয়নো নৈমিত্তিক মেৰামতিৰ বাবে বন্ধ হৈ পৰিব কাইলৈ নিশা 11 বজাৰ পৰা পুৱা 6 বজা পৰ্যন্ত পুৰণি দলঙেৰে যাতায়াত ব্যৱস্থা বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে উত্তৰ পূব সীমান্ত ৰেলৱে। কিয়নো দেখিবলৈ পোৱা যায় মহানগৰীৰ এখন এক গুৰুত্বপূৰ্ণ দলং, যিখন দলঙেৰে মহানগৰীৰ সৈতে নামনি অসমৰ লোকসকল বা অন্যান্য প্ৰান্তৰ লোকসকলে যাত্ৰা আৰম্ভ কৰে, আৰু এইখন দলঙেৰে বিভিন্ন প্ৰান্তলৈ দৈনিক বহু লোকে যাতায়াত ব্যৱস্থা কৰা পৰিলক্ষিত হয়। আৰু তেনে পৰিপ্ৰেক্ষিতত নতুন দলংখনেৰে যাতায়াত ব্যৱস্থা চলি থাকিব, কিন্তু পুৰণি দলংখনহে বন্ধ হৈ থাকিব। এই কথা আজিৰ দিনটোত এখন বিশেষ জাননী যোগে প্ৰকাশ কৰিছে উত্তৰ পূব সীমান্ত ৰেলৱে। উত্তৰ পূব সীমান্ত ৰেলৱে প্ৰকাশ কৰা এখন জাননী এই মুহূৰ্তত টাইম 8ৰ সুফল স্ক্ৰীণত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ, য'ত স্পষ্টকৈ লিখা হৈছে যে নিশা 11 বজাৰ পৰা পুৱা 5 বজা পৰ্যন্ত বন্ধ হৈ থাকিব পুৰণি দলঙেৰে যাতায়াত ব্যৱস্থা। 6 ঘণ্টাৰ বাবে যাতায়াত ব্যৱস্থা বন্ধ হৈ থাকিব। এই সময়ছোৱাত নৈমিত্তিক মেৰামতিৰ যি কাম থাকে সেই কামসমূহ সম্পন্ন কৰিব বিভাগীয় কৰ্তৃপক্ষই। আৰু তেনে পৰিপ্ৰেক্ষিতত এই সময়ছোৱাত নতুন দলঙেৰে যাত্ৰীসকলে অহা যোৱা কৰিব লাগিব। সেই ক্ষেত্ৰত ইতিমধ্যেই আগজাননী দিয়া পৰিলক্ষিত হৈছে।